নমস্কাৰ দৰ্শক স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ অসমীয়া বিষয়ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, 1 নম্বৰ প্ৰশ্নৰ তোমালোকৰ চমু উত্তৰ লিখিব দিছে যিকোনো 4টা, যেনে কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল। ইয়াতে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিছিলে, ক'টোৰ এনচাৰটো হ'ব প্ৰচণ্ড ধুমুহাই। নেক্সট, কিৰণনিধি যোজনা আৰৰ মানুহজন কোন আছিলে, এইটো একেবাৰে সহজ কুৱেশ্যন। ইয়াৰ এনচাৰটো হ'ব শ্যাম সুন্দৰ পালিৱাল। শ্যাম সুন্দৰ পালিৱাল। তাৰপিছত কবিক বিশাল দৃষ্টি কোনে দিলে, কবিক বিশাল দৃষ্টি মহাকাশে দিলে, গতিকে গ কুৱেশ্যনটোৰ এনচাৰ হ'ব মহাকাশ। নেক্সট, খ কুৱেশ্যনটোৰ কিহৰ বাবে বিপ্লৱী গাঁওখনে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল, এইটো হ'ব মাৰ্বল পাথৰৰ বাবে বিপ্লৱী গাঁওখনে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিলে। নেক্সট, মইতো সুধিছে সত্তা শব্দৰ অৰ্থ কি। সত্তা শব্দৰ অৰ্থটো হৈছে অস্তিত্ব। অ'কে, এইটো অকণমান তোমালোক কনফিউজন কৰিবৰ কাৰণে দিছে। সত্তা শব্দটোৰ অৰ্থ হৈছে অস্তিত্ব বা উপস্থিতি। নেক্সট, পিপলান্তি গাঁওখনত বৰ্তমান কিমান সংখ্যক লোকে বাস কৰে, সেইটো লিখিব দিছে। 2 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ 2ৰ কটো হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱে নিৰ্মাণ কৰা দুখন চলচ্চিত্ৰৰ নাম লিখিব দিছে। ইয়াতে তোমালোকে লতি ঘটি লিখিব পাৰা, শকুন্তলা লিখিব পাৰা, প্ৰতিধ্বনি। ইয়াৰ ভিতৰত চিৰাজখন মেইন হয়, চিৰাজখন লিখা এখন, আৰু তাৰপিছত এখন লিখা তোমালোকে শকুন্তলা। এই দুয়োখন ছবি ডক্টৰ ভূপেন হাজৰিকাই কি কৰিছিলে, তোমালোকৰ পৰিচালনা কৰিছিলে। নেক্সট, কোনে কেতিয়া পিপলান্তি গাঁৱলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়াইছিল। ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ 2007 চনত APJ আব্দুল কালামে পিপলান্তি গাঁৱলৈ আগবঢ়াইছিল। বজ্ৰই কবিক কি দিলে, সেইটো সুধিছে। বজ্ৰই কবিক দিছিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিলে, এইটো তোমালোকে লিখিব পাৰিবা নিশ্চয়। নেক্সট, 3 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ কিৰণনিধি যোজনা কি, এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে, গতিকে এইকেইটা এনচাৰকেইটা তোমালোকে ধুনীয়াকৈ লিখিবা। 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ব্যাখ্যা কৰা দিছে। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা, মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। গতিকে এই কবিতা ভাষী তোমালোকৰ ব্যাখ্যা কৰিব দিছে 4 নম্বৰ কুৱেশ্যনটোত। 5 নম্বৰ কুৱেশ্যনটো হৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। কটো হৈছে মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হোৱাৰ কাৰণ উল্লেখ কৰা যিকোনো দুটা। ইয়াতে কণ্ঠটোত মূৰ্ধন্য কিয় হৈছে সেইটো লিখিব লাগে। সেইটো লিখিলে আমি এনেকৈ লিখিব পাৰিম যে ত বৰ্গৰ, অৰ্থাৎ মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱাৰ বাবে কি হৈছে, মূৰ্ধন্য হৈছে। দন্ত্যান্নটো কি হৈছে, মূৰ্ধন্য হৈছে। তোমালোকে এনেকৈ লিখিব লাগিব কণ্ঠ শব্দটোত মূৰ্ধন্য কিয় হৈছে বুলি ক'লে। ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱাৰ বাবে দন্ত্যান্নটো মূৰ্ধন্য হৈছে। আকৌ তোমালোকে দৃষ্টিটো তেনেকৈ লিখিব পাৰা যে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱাৰ বাবে দন্ত্য হটো কি হৈছে, তোমালোকৰ মূৰ্ধন্য হ হৈছে। দৃষ্টিটো তোমালোকে ছেম এইটো লাইনে লিখিব লাগিব, কেৱল দন্ত্য হটো মূৰ্ধন্য হ হৈছে বুলি লিখিব লাগিব। নেক্সট, তোমালোকৰ সমাৰ্থক শব্দ লিখিব দিছে। সমাৰ্থক শব্দ যিকোনো দুটা। বুকুৰ সমাৰ্থক শব্দ যদি আমি লিখিবলৈ যাওঁ, বুকুৰ সমাৰ্থক হ'ব তোমালোকৰ বক্ষ, বায়ুৰ সমাৰ্থক শব্দ হ'ব তোমালোকৰ পৱন বা বতাহ, ঠিক আছে, পৱন বতাহ এইবিলাক হ'ব তোমালোকৰ বায়ুৰ তোমালোকৰ সমাৰ্থক শব্দ। তাৰপিছত গছৰ সমাৰ্থক শব্দ হ'ব বৃক্ষ। দানৱৰ সমাৰ্থক হ'ব তোমালোকৰ দৈত্য, ঠিক আছে। নেক্সট, সন্ধি ভাঙিব দিছে। সন্ধি যিকোনো দুটা আমি ভাঙি দিম। প্ৰথমটোৱে ভাঙি দিওঁ, দিগন্ত আছে, দিগন্তটো সন্ধি ভাঙিলে হ'ব দিক যোগ অন্ত। নেক্সট, আমি সৰ্বাকাশটো ভাঙিব পাৰোঁ। সৰ্বাকাশটো ভাঙিলে হ'ব তোমালোকৰ সৰ্বযোগ আকাশ, ঠিক আছে। এই দুটা এনেকৈ তোমালোকে সন্ধি ভাঙিব পাৰিবা। নেক্সট, তলৰ উপসৰ্গৰে একোটিকৈ শব্দ গঠন কৰা। উপসৰ্গৰে শব্দ গঠন কৰিব দিছে। অধিৰে তোমালোকে অধিযোগ কাৰ, ঠিক আছে, প্ৰতিযোগ ধ্বনি, প্ৰতিধ্বনি, ঠিক আছে, প্ৰতিধ্বনি বা প্ৰতিযোগ মূৰ্তি, প্ৰতিমূৰ্তি। তো এনেকৈ তোমালোকে শব্দ গঠন কৰিব পাৰিবা। নেক্সট, 6 নম্বৰত তোমালোকৰ দ্ৰুত পাঠৰ পৰা কেইটামান কুৱেশ্যন দিছে, যেনে অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি, আছাম টি কোম্পানী নে আছাম কোম্পানী আছিলে, সেইটো লিখিব লাগিব। চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছে, সেইটোও লিখিব লাগিব। চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম লিখা। ঘটো হৈছে অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম শ্বহীদ কোন।
নেক্সট 8 নম্বৰ তোমালোকৰ চমু উত্তৰ লিখিব দিছে যিকোনো তিনিটা নিস্বাৰ্থৰ বাট কেনেকুৱা নিস্বাৰ্থৰ বাট হৈছে সুগন্ধি কুসুম বোলা সেন্দুৰীয়া আলিৰ দৰে তাৰপিছত হেমকক কি হেমকক হৈছে এখন অসমীয়া অভিধান হেমকক কি হেমকক হৈছে এখন অসমীয়া অভিধান গতিকে এনেকৈ লিখিবা অভিধান মানে হৈছে ডিক্সনাৰী হুক কবিতাটো কোনখন কবিতা পুথিৰ পৰা অনা হৈছে হুক কবিতাটো জিলিকনি নামৰ কবিতা পুথিৰ পৰা জিলিকনি ঠিক আছে জিলিকনি নামৰ কবিতা পুথিৰ পৰা অনা হৈছে আকৌ হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা তোমালোকৰ আসাম নিউজ কাকতৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল নেক্সট কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় সেইটো লিখিব দিছে এতিয়া বিপৰীত শব্দ লিখিব দিছে তোমালোকৰ স্বাৰ্থটোৰ বিপৰীত শব্দ হ'লে হ'ব তোমালোকৰ স্বাৰ্থটোৰ বিপৰীত শব্দ হ'ব নিস্বাৰ্থ তাৰপিছত ন্যায়ৰ বিপৰীত শব্দটো হ'ব অন্যায় তাৰপিছত সমাৰ্থক শব্দ লিখিব দিছে জগতৰ সমাৰ্থক শব্দ হ'ব তোমালোকৰ ধৰিত্ৰী জগত মানে ধৰিত্ৰী বা বিশ্ব লিখিব পাৰা ধৰিত্ৰী বিশ্ব যি লিখা তোমালোকে সমাৰ্থক শব্দ ধৰিত্ৰী বিশ্ব চকুতৰ তোমালোকৰ সমাৰ্থক শব্দ হ'ব নয়ন বা নেত্ৰ চকুৰ সমাৰ্থক শব্দ নেক্সট তোমালোকৰ তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখিব দিছে তৰি এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তৰি মানেনো কি তৰি মানে হৈছে তোমালোকৰ নাও তৰিটোৰ সমাৰ্থক শব্দ হৈছে নাও ওকে মানে আধুনিক ৰূপ তৰিৰ অৰ্থটো হৈছে তোমালোকৰ নাও আৰু লটক মানে হৈছে চকু পানী তোমালোকে জানাই লটক মানে কি লটক মানে হৈছে চকু পানী বা অস্ত্ৰ ঠিক আছে নেক্সট 14 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ জৰিয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজিব দিছে নিশ্চয় পাৰিবা ঠাৰি পাতি আৰু খা খবৰ একেবাৰে সহজ তো আজিলৈ ইমানে কিবা যদি জানিবলগীয়া আছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা আজিলৈ ইমানে ধন্যবাদ